সমষ্টিৰ পৰা নিৰ্বাচন খেলিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ টিকট কাটিব হিমন্ত বিশ্বই। কাকুটো কাটি মই টিকট মোক দিয়াৰ প্ৰশ্ন নুঠে। টিকেট এটা যদি মোক দিয়ে মই জিকিব পৰা সমষ্টি এটাতে দলে সিদ্ধান্ত কৰি দিব আৰু হাৰিলেও সেইটো কি কথা আছে ওপৰলৈ কৰিব। কিন্তু হিমন্ত বিশ্বৰ ঘোষণাই তিলমানো আশ্বস্ত কৰিব পৰা নাই তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাক। ৰাজ্যৰ 14জন সাংসদৰ ভিতৰত সাংসদ পুঁজি ব্যৱহাৰত সকলোতকৈ ব্যৰ্থ সাংসদ ৰামপ্ৰসাদ শৰ্মাই বিজেপি নেতৃত্বক দিছে মুকলিকৈ ভাবুকি। টিকট নাপালে দল ত্যাগৰ বাবে 1 মিনিটো নৰয় RP শৰ্মা। 1991 চনত কৰি আহিছোঁ মই, গতিকে সেই সমষ্টি যদি পৰা মই বঞ্চিত কৰে তেতিয়া দলত থকা উচিত নহয়, মই দল ত্যাগ কৰিম। স্বাভাৱিকতে RP শৰ্মাৰ হুংকাৰে শংকিত কৰিছে বিজেপিৰ শীৰ্ষ মহলক। সেইবাবেই চতুৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ স্পষ্ট ইংগিত দিয়া নাই। কিন্তু RP শৰ্মাৰ ধৰফৰণীয়ে যেন বহু কথাই বুজাইছে। ধোঁৱা ওলাইছে যেতিয়া জুই লগাটোৱে স্বাভাৱিক। যদি সেয়াই হয় তেন্তে তেজপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কেন্দ্ৰীয় নেতৃত্বলৈ বল ঠেলি তেজপুৰ সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা অস্বীকাৰো কৰা নাই হিমন্ত বিশ্বই। মোৰ ফালৰ পৰা কোনো চইচ নাই। যদি পাৰ্টিয়ে বিচাৰে মই ইলেকশ্যন খেলিব লাগে, য'তে টিকট দিয়ে তাতে মই উঠিব লাগিব। খালি মই নিজে উঠাটোত ইমান গুৰুত্ব দিয়া নাই, গোটেই অসমতে আমি প্ৰচাৰ কৰিব লাগিব। গতিকে মোৰ লক্ষ্যটো অসমত 9টাৰ পৰা 11টা এই ৰেঞ্জটোত আমি ছিট পোৱা। অৱশ্যে ৰাজধানী হিচাপে সন্মানীয় সমষ্টি গুৱাহাটীতো শেষ মুহূৰ্তত হিমন্ত বিশ্বই প্ৰতিদ্বন্দ্বিতা কৰিলে আচৰিত হ'বলগীয়া একো নাই। কাৰণ হিমন্তই প্ৰতিদ্বন্দ্বিতা কৰিলে সমষ্টি এৰি দিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে গুৱাহাটীৰ বৰ্তমানৰ সাংসদ বিজয় চক্ৰৱৰ্তীয়ে। অৱশ্যে তাৰ পিছতো গুৱাহাটীত নিৰ্বাচন খেলাক লৈ কিছু দুধুৰ মুধুৰত পৰিছে হিমন্ত। কাৰণ দাদা ব্ৰিগেডৰ অন্যতম জয়ন্ত মল্লক সংস্থাপন। চৰ্চালৈ অহা মতে মঙলদৈ সমষ্টিত ৰমেন ডেকাৰ ঠাইত জয়ন্ত মল্ল বৰুৱাক টিকট প্ৰদানৰ যুঁজা কৰিছে হিমন্ত বিশ্বই। তেতিয়া ৰমেন ডেকাক দিয়া হ'ব গুৱাহাটীৰ টিকট। যদি মঙলদৈত ৰমেন ডেকাৰ স্থান অক্ষত থাকে তেতিয়া গুৱাহাটীত জয়ন্ত মল্লই টিকট লাভ কৰিব বুলিও চৰ্চা চলিছে। কিন্তু এনে সকলো সমীকৰণৰ পিছতো গুৱাহাটী সমষ্টিক লৈ সোমবাৰে কেবিনেটৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্বই কৰা মন্তব্যই গ্ৰহণ কৰিছে বিশেষ তাৎপৰ্য। গুৱাহাটীৰ মই ভোটাৰ, গুৱাহাটীত এটা মোৰ সমষ্টি। তাৰ উপৰিও দলৰ ক্ষমতা থাকে যে যিটো সমষ্টিতে ইচ্ছা কৰে দলে তাত পঠাব পাৰে। মোৰ ফালৰ পৰা কোনো চইচ নাই। কিন্তু কেতিয়ালৈ পৰিষ্কাৰ হ'ব এই ধূসৰ ছবিখন, সেয়াও ক'লে মন্ত্ৰী ডক্টৰ শৰ্মাই। নিজক লৈ মই ইমান চিন্তা কৰাৰ মোৰ সময় পোৱাও নাই আৰু সেইটো সময় কেতিয়া আহিব নাজানো। মই 16, 17, 18 কাৰণ নটিফিকেশ্যনটো হৈয়ে যাব। 20 তাৰিখৰ আগতে নমিনেশ্যন হ'বই লাগিব। গতিকে মই ভাবোঁ যে আমাৰ 16, 17 তাৰিখত ইয়াত একো অসুবিধা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।